নমস্কাৰ, মই সুমন্ত নাথ। সকলোকে পুনৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। বৰ্তমান মই আছো হোজাইত আৰু মোৰ লগতে আছে গপুৰ ব্লগ হোজাই, জনপ্ৰিয় ইউটিউবাৰ আৰু সকলোৱে চিনি পায় তেওঁক। আজি তেওঁ ইউটিউব চেনেলটো কেনেদৰে মনিটাইজেশ্যন কৰে সকলোখিনি প্ৰচেছ মই আপোনালোকক দেখুৱাবলৈ ওলাইছো। তেওঁকে কৈছিলো যে ইউটিউব চেনেল কেনেদৰে খোলে, কেনেদৰে থাম্বনেল বনায়, কেনেদৰে ডেছক্ৰিপশ্যন লগায়, কেনেদৰে টাইটেল লগায়, সকলোখিনি মই জনাইছিলো। আজি তেওঁ ইউটিউব চেনেলটো মনিটাইজেশ্যন হৈছে, সকলোখিনি প্ৰচেছ মই আপোনালোকক দেখুৱাই যাম আৰু কেনেদৰে আপোনালোকে মনিটাইজেশ্যন কৰিব পাৰিব সেইখিনিও মই দেখুৱাম। যদি ভিডিঅ'টো চাই ভাল লাগে প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব। যদি ফেচবুকত চাই আছে প্লিজ পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। তেনেহ'লে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া মই তেওঁৰ মোবাইলটো লৈছো আৰু ইউটিউব চেনেল মনিটাইজেশ্যন কৰে মই মোবাইলটোৰ যোগেদি মই দেখুৱাই যাম, আপোনালোকে চাই যাব আৰু স্ক্ৰীন ৰেকৰ্ডত দিয়া আছে, আপোনালোকে সকলোখিনি তাৰ পৰাই ভালদৰে চাব পাৰিব। এতিয়া আপোনালোকে ইউটিউব চেনেল মনিটাইজেশ্যন কৰিবলৈ কাৰণে YT ষ্টুডিঅ' এপটো অপেন কৰিব। অপেন কৰাৰ পিছত একেবাৰে তলত আৰ্ণ বুলি এটা অপশ্যন আছে, মই কাৰ্চিন মাৰি দেখুৱাই দিছো যাতে আপোনালোকে অতি সহজতে বুজি পায়। সেই আৰ্ণ অপশ্যনত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে মনিটাইজেশ্যন যেতিয়া কৰিব ইয়াতে 6টা ফিচাৰ্ছ পাব। আপোনালোকে প্ৰথমটো পাব মেম্বাৰশ্বিপ, ছুপাৰ্ছ, শ্বপিং, তাৰপিছত তলত পাব ৱাটছ, পেজ, এডছ, শ্বৰ্ট ফিড এডছ। এতিয়া আপোনালোকে মনিটাইজেশ্যন কৰিবলৈ কাৰণে ইয়াতে এপ্লাই নাও বুলি এটা অপশ্যন আছে, সেই এপ্লাই নাও অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে 3টা ষ্টেপত মনিটাইজেশ্যন আপোনালোকে কমপ্লিট কৰিব লাগিব। প্ৰথমটো দিছে ষ্টাৰ্ট, আপোনালোকে ষ্টাৰ্ট অপশ্যনত ক্লিক কৰি দিব। ষ্টাৰ্ট অপশ্যনত ক্লিক কৰাৰ পিছত ইয়াতে টাৰ্ম এণ্ড কণ্ডিশ্যন পাব, এইখিনি আপোনালোকে চকু মুদি তললৈ স্ক্ৰল কৰি আহি থাকিব। অহাৰ পিছত ইয়াতে আই একচেপ্ট দ্য বেষ্ট টাৰ্মছ এনেদৰে পাব, ইয়াতে ট্ৰিক মাৰ্ক দিব। ট্ৰিক মাৰ্ক দিয়াৰ পিছত আপোনালোকে একচেপ্ট অপশ্যনত ক্লিক কৰি দিব। তাৰপিছত পেজটো অলপ লোডিং হ'ব, আপোনালোকে অলপ ৱেইট কৰিব। এতিয়া আপোনালোকে দেখা পাব যে প্ৰথম ষ্টেপটো অলৰেডি আমাৰ কমপ্লিট হৈ গৈছে। ছেকেণ্ড অপশ্যনটো আছে চাইন আপ ফৰ এডচেন্স ফৰ ইউটিউব। এতিয়া আপোনালোকে ইয়াত ষ্টাৰ্ট অপশ্যন এটা পাব, সেই ষ্টাৰ্ট অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। ষ্টাৰ্ট অপশ্যনত ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে 3টা অপশ্যন পাব। এই 3টা অপশ্যন বহুতো গুৰুত্বপূৰ্ণ, মই আপোনালোকক বুজাই আছো, আপোনালোকে ভালদৰে বুজি ল'ব। প্ৰথম অপশ্যনটো দিছে য়েছ আই হেভ এন এক্সিষ্টিং এডচেন্স ফৰ ইউটিউব অৰ এডচেন্স একাউণ্ট। যদি আপোনাৰ ইউটিউবৰ এডচেন্স একাউণ্ট আছে বা যদি আপুনি প্ৰথমে ইউটিউবৰ পৰা যদি আৰ্নিং কৰি আছিলে বা এডচেন্সৰ যোগেদি, তেনেহ'লে আপোনালোকে প্ৰথম অপশ্যনটো চিলেক্ট কৰিব পাৰে। যদি আপুনি নতুনকৈ ইউটিউব চেনেল খুলিছে, যদি আপোনাৰ ওচৰত এডচেন্স একাউণ্ট নাই, তেনেহ'লে আপোনালোকে ছেকেণ্ড অপশ্যনটো চিলেক্ট কৰিব পাৰে, ন' আই নেড টু ক্ৰিয়েট ওৱান, এই অপশ্যনটো আপোনালোকে চিলেক্ট কৰিব পাৰে। আৰু থাৰ্ড অপশ্যনটো দিছে আই ডো নট ন', মই নাজানো, তেনেহ'লে আপোনালোকে নতুনকৈ এডচেন্স একাউণ্ট বনাবলৈ কাৰণে আপোনালোকে ছেকেণ্ড অপশ্যনটো চিলেক্ট কৰিব। যদি আপোনাৰ এডচেন্স একাউণ্ট আছে তেনেহ'লে প্ৰথম অপশ্যনটো চিলেক্ট কৰিব পাৰে। যিহেতু গপুৰ দা এডচেন্স একাউণ্ট নাই, সেইবাবে মই ছেকেণ্ড অপশ্যনটো চিলেক্ট কৰিম। ছেকেণ্ড অপশ্যনটো চিলেক্ট কৰাৰ পিছত আপোনালোকে পাব যে নেক্সট অপশ্যন, সেই নেক্সট অপশ্যনত ক্লিক কৰি দিব। নেক্সট অপশ্যনত ক্লিক কৰাৰ পিছত পেজটো লোডিং হ'ব, আপোনালোকে অলপ ৱেইট কৰিব। আপোনালোকক ডাইৰেক্ট গুগল ক্ৰম ব্ৰাউজাৰলৈ লৈ যাব। ইয়াতে আপোনালোকৰ ইমেইল আইডি ওলাব, যোনটো ইমেইল আইডিত আপোনালোকৰ ইউটিউব চেনেল আছে সেই ইমেইল আইডিটো আপোনালোকে চিলেক্ট কৰিব। ইয়াত মই সেই ইমেইল আইডিটো চিলেক্ট কৰি লৈছো, যিটো ইমেইল আইডিত ইউটিউব চেনেল আছে। তাৰপিছত পেজটো লোডিং হ'ব, আপোনালোকে অলপ ৱেইট কৰিব। ইয়াতে আপোনালোকে ইয়ৰ চেনেল বুলি পাব। তাৰপিছত আপোনালোকে ছেকেণ্ড অপশ্যনটো পাব ইয়ৰ বিলিং কাউণ্ট্ৰি অৰ টেৰিয়ৰিটি। ইয়াতে আপোনালোকৰ নিজৰ কাউণ্ট্ৰিটো চিলেক্ট কৰিব লাগিব, আপুনি কোন কাউণ্ট্ৰিৰ পৰা কৰি আছে। তাৰ বাবে ইয়াতে আপোনালোকে এটা এৰ' চিন পাব, তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকৰ নিজৰ কাউণ্ট্ৰিটো চিলেক্ট কৰিব। ইয়াত বহুত কাউণ্ট্ৰি আছে, আপোনালোকৰ যিটো কাউণ্ট্ৰি হয় সেই কাউণ্ট্ৰিটো চিলেক্ট কৰি ল'ব। ইয়াত মই ইণ্ডিয়া কাউণ্ট্ৰিটো চিলেক্ট কৰি লৈছো। চিলেক্ট কৰাৰ পিছত আপোনালোকক টাৰ্ম এণ্ড কণ্ডিশ্যন এখন দিব, সেই টাৰ্ম এণ্ড কণ্ডিশ্যন ফৰ্মখিনি আপোনালোকে পঢ়ি ল'ব। পঢ়াৰ পিছত তললৈ স্ক্ৰল কৰি আপোনালোকে আহি থাকিব। অহাৰ পিছত ইয়াতে আপোনালোকে একেবাৰে তলত পাব যে আই হেভ ৰিড এণ্ড একচেপ্ট দ্য এগ্ৰিমেণ্ট। ইয়াতে আপোনালোকে বাকচটো ট্ৰিক মাৰ্ক দিব। ট্ৰিক মাৰ্ক দিয়াৰ পিছত ছেট আপ একাউণ্ট, এই অপশ্যনত ক্লিক কৰি দিব। এই অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকৰ পেজটো আকৌ লোডিং হ'ব, আপোনালোকে অলপ ৱেইট কৰিব। এতিয়া আপোনালোকৰ সন্মুখত এখন ফৰ্ম আহিব, ইয়াতে আপোনালোকে ফৰ্মখন ভালদৰে ফিল আপ কৰিব লাগিব। যদি এই ফৰ্মখন যদি আপুনি ভুল কৰি দিয়ে আপোনালোকৰ বহুতো প্ৰব্লেম হ'ব পাৰে। সেইবাবে আপোনালোকে এই ফৰ্মখন ফিল আপ কৰিবলৈ হ'লে আপোনালোকৰ যিখিনি আধাৰ কাৰ্ডৰ ডিটেইলছ আছে সেই আধাৰ কাৰ্ডৰ ডিটেইলছ মতে আপোনালোকে ফিল আপ কৰিব লাগিব। প্ৰথমে আপোনালোকৰ নিজৰ আধাৰ কাৰ্ডৰ মতে নামটো লিখি দিব। তাৰপিছত এড্ৰেছ লাইন 1 পাব, আপোনালোকৰ আধাৰ কাৰ্ডৰ যি এড্ৰেছ আছে সেই এড্ৰেছ লাইন 1 হিচাপে লিখি দিব। তাৰপিছত এড্ৰেছটো আকৌ লিখি দিব। তাৰপিছত আপোনালোকৰ চিটি কি হয় সেই আপোনালোকৰ চিটিটো লিখি দিব।
আপোনালোকৰ পোষ্টেল কোড মানে হৈছে আপোনালোকৰ পিন কোড, আপোনালোকৰ যি পিন কোড হয় সেই পিন কোডটো লিখি দিব। তাৰপিছত আপোনালোকৰ নিজৰ ষ্টেটটো চিলেক্ট কৰিব। ষ্টেট চিলেক্ট কৰিবলৈ কাৰণে ইয়াতে এটা এৰো চিন আছে, সেই এৰো চিনত ক্লিক কৰিব। ইয়াতে আপোনালোকৰ ষ্টেটটো চিলেক্ট কৰি ল'ব, আপুনি কোন ষ্টেটৰ পৰা কৰি আছে। যিহেতু মই আসামৰ পৰা কৰি আছো সেইবাবে মই আসাম ষ্টেটটো চিলেক্ট কৰি ল'ম। তাৰপিছত ইয়াতে আপোনালোকৰ একেবাৰে তলত নিজৰ ফোন নাম্বাৰটো দিব। আধাৰ কাৰ্ডৰ যিটো ফোন নাম্বাৰ আছে সেইটো দিব পাৰে, বা আপোনালোকৰ যিটো পাৰ্চনেল ফোন নাম্বাৰ আছে সেইটো দিব পাৰে, একো নহয়। এতিয়া ইয়াত মই সকলোখিনি ডিটেইলছ ভালদৰে ফিল আপ কৰি দিলো। আপোনালোকেও নিজৰ আধাৰ কাৰ্ডৰ মতে ভালদৰে ফিল আপ কৰিব। ফিল আপ কৰাৰ পিছত একেবাৰে তলত সাবমিট বুলি এটা অপশ্যন আছে, সেই সাবমিট অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। এতিয়া ইয়াত মই সাবমিট অপশ্যনত ক্লিক কৰি দিম। ক্লিক কৰাৰ পিছত পেজটো লোডিং হ'ব, আপোনালোকে অলপ ৱেইট কৰিব। তাৰপিছত আপোনালোকে দেখা পাব যে ৰিডাইৰেক্ট টু ইউটিউব, আপোনালোকে এই অপশ্যনটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে অলপ ৱেইট কৰিব, আপোনালোকৰ নিজৰ YT ষ্টুডিঅ'টো অলপ লোডিং হ'ব। তাৰপিছত আপোনালোকে দেখা পাব যে আপোনালোকৰ প্ৰথম ষ্টেপ কমপ্লিট, ছেকেণ্ড ষ্টেপটো আপোনালোকৰ ইন প্ৰগ্ৰেছ। আপোনালোকে এইমাত্ৰ যিটো এডচেন্স একাউণ্টৰ বাবে এপ্লাই কৰিছিলে, আপোনালোকৰ পোষ্ট অফিচৰ যোগেদি এডচেন্স একাউণ্টটো আহিব। তাতে 6টা OTP থাকিব, 6টা ডিজিট নাম্বাৰ থাকিব। সেই 6টা ডিজিট নাম্বাৰ আপোনালোকে 3 নম্বৰ অপশ্যনটো পাব, য'ত 3 নম্বৰ অপশ্যনটোত আছে গেট ৰিভিউড। তাৰপিছত গেট ৰিভিউড কৰাৰ পিছত আপোনালোকৰ ইউটিউব চেনেলটো মনিটাইজেশ্যন হৈ যাব। এনেদৰে আপোনালোকে ইউটিউব চেনেলটো মনিটাইজেশ্যনৰ বাবে এপ্লাই কৰিব পাৰিব। আশা কৰোঁ আপোনালোকে নিশ্চয় ভিডিঅ'টো চাই ভাল পালে, আৰু যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ফেচবুকত চাই আছিলে প্লিজ পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। এতিয়া গপুৰদাক মই দুআষাৰমান ক'ব দিছোঁ, তেওঁ কি কয় আপোনালোকে ভালদৰে শুনক। গপুৰদা আপুনি কওক দুআষাৰমান। তো এতিয়া মই ফাইনেলি মোৰ যিটো চেনেল আছিলে চেনেলটো ভাইটিয়ে মনিটাইজেশ্যন কৰি দিছে, আৰু ভাল লাগিছে যে তেওঁ মোক আগতো গাইড কৰিছে, এতিয়াও গাইড কৰি আছে। আৰু লগতে সকলোকে জনাব বিচাৰিছো, অলপ বেলেগ এটা মানে হেৰি লাগি আছে, মানে বহুত দিন কষ্ট কৰিছো, যিহেতু কষ্ট কৰাৰ পিছত এনেকুৱা লাগিছে কিবা এটা ফল পাম নে নাপাম, বা মানে এতিয়া ফাইনেলি আজি এপ্লাই কৰাৰ পিছত এনেকুৱা লাগিছে যে পোষ্টেলৰ 4-5 দিনৰ ভিতৰত এটা মোৰ কোড আহিব। তো কোডটো অহাৰ পিছত মোৰ কামখিনি কমপ্লিট হৈ যাব। তো বাকী পিছত আৰু যি ইনকাম পাম সকলোবোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, কাৰণ ইয়াৰ আগতো কৰিছো, মই কি কি কাম কৰিছো আপোনালোকে সকলোৱে জানে। আৰু বিশেষকৈ সকলোকে ৰিকুৱেষ্ট কৰিছো, আপোনালোকে যোনে যোনে এতিয়াও মোৰ চেনেলটো ফ'ল' কৰা নাই প্লিজ মোৰ চেনেলটো ফ'ল' কৰিব, পাৰিলে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে সকলো সময়তে মই আপোনালোকৰ বাবে নতুন নতুন ভিডিঅ'বোৰ লৈ আহোঁ। আৰু মোৰ ইউটিউব চেনেলৰ পৰা যিয়েই আৰ্নিং নহওক কিয়, মই আগতো আপোনালোকক কৈছো, যেতিয়া আপোনালোকে নতুন নতুন মোক ছাপোৰ্ট কৰি আছিলে, আৰু এতিয়াও আপোনালোকক মই কৈছো, মোৰ যি আৰ্নিং হয় মোৰ কাৰণে কিবা এটা ৰাখি মই বাকীখিনি সকলো ৰাইজৰ যিবোৰ মানুহ চলিব নোৱাৰা অৱস্থাত আছে, আমাৰ সমাজৰ কিছুমান যিবোৰ মাতৃগৰাকীক ল'ৰা ছোৱালী এৰি থৈ গৈছে, কিছুমান ভাইটিক লগ পাওঁ যিবিলাক ভাইটিয়ে পঢ়া লিখাৰ অসুবিধা হৈ আছে, বা তেওঁলোকৰ খোৱা বোৱাৰ অসুবিধা হৈ আছে, সকলোখিনি মোৰ এই সৰু সুৰা আৰ্নিঙৰ পৰা যিমানখিনি আৰ্নিং পাওঁ মই সকলোবোৰ ডিষ্ট্ৰিবিউট কৰিম বুলি মোৰ এইটো ধাৰণা। চ' ফ্ৰেণ্ডছ প্লিজ মোৰ চেনেলটো আপোনালোকে ফ'ল' কৰিব, আৰু আগতীয়াকৈ যদি আপোনালোকে মোৰ চেনেলটো চাই প্লিজ মোক ছাপোৰ্ট কৰিব, যাতে সকলো সময়তে মই আপোনালোকক সহায় কৰিব পাৰোঁ, আৰু লগতে আপোনালোকৰ সহায় পাই যাতে মই বেলেগ মানুহকো সহায় কৰিব পাৰোঁ যিবোৰ সমাজত অসহায় মানুহ আছে। তো ফ্ৰেণ্ডছ আজিলৈ ইমানেই। ফ্ৰেণ্ডছ পৰৱৰ্তী দেখা হৈ আছে, আৰু মই আৰু এটা ভিডিঅ' বনাম, যিটো নেকি পোষ্টেলৰ পৰা যিটো আপোনাৰ 6টা এটা কোড আহিব, সেই কোডটো অহাৰ পিছত আৰু এটা ভিডিঅ' বনাম। আৰু ফাইনেলি সকলোকে পুনৰ ধন্যবাদ জনাইছো, যে ভাল লাগিছে, কিবা এটা কষ্টৰ ফল পাম বুলি আশা ৰাখিছো। তো ধন্যবাদ সকলোকে। আৰু ডেছক্ৰিপশ্যনত মোৰ গপুৰ ব্লগ যায়, জনপ্ৰিয় ইউটিউবাৰ, তেওঁৰ চেনেলৰ লিংক দিয়া আছে, আপোনালোকে তাত গৈ তেওঁৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰা হ'ল। আজিলৈ বাই বাই, নেক্সট ভিডিঅ'ত পুনৰ লগ পাম।